নমস্কাৰ বন্ধুসকল আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আমাৰ বহুতো ক্যান্ডিডেটস বা ষ্টুডেন্টছে সেন্ট্রাল ইউনিভাৰ্সিটি কমন এন্ট্রান্স টেষ্ট এপিয়াৰ্ড হৈছিলে যেটোক আমি CU সেট বুলি কওঁ 2021 আৰু এই এক্সামটো কণ্ডাক্ট কৰিছিলে নেশ্যনেল টেষ্টিং এজেন্সি NTA আৰু ইয়াতে এন্ট্রান্স এক্সাম কণ্ডাক্ট কৰিছিল ফৰ UG এণ্ড PG কোৰ্सेस और ইয়াতে আমি আপোনালোকক জনাব খুজো যে there are 12 central universities which are involved or participated in conducting the CU set, that is Central University Common Entrance Test. গতিকে মই আপোনালোকক জনাও যে CU set result declare হৈছে, score card আহি গৈছে। আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ পেলাই আপোনালোকৰ স্কোৰ কাৰ্ডটো চাব পাৰে। আপুনি হয়তো UG এডমিশন, আন্ডাৰ গ্ৰেজুৱেট এডমিশনছ অৰ ইন্টিগ্ৰেটেড গ্ৰেজুৱেট এডমিশনছ অৰ PG পোষ্ট গ্ৰেজুৱেট এডমিশনৰ বাবে CU সেট এপ্লাই কৰিছিলে আৰু আপুনি এক্সামত এপিয়াৰ হৈছিলে। যদি আপুনি এন্ট্ৰেন্স এক্সামত এপিয়াৰ হৈছিলে, আপোনাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে, এতিয়া আপুনি গৈ পেলাই অফিচিয়েল ওয়েবসাইটত আপোনাৰ ৰিজাল্টটো চাব পাৰে, ডাউনলোড কৰিব পাৰে আপোনাৰ স্কোৰ কিমানখিনি আহিছে। গতিকে আমি ডিটেইলছত ডিসকাশন কৰিম যে কোনবিলাক সেন্ট্রাল ইউনিভাৰ্সিটিয়ে পাৰ্টিসিপেট কৰিছিল ইন CU সেট, লগতে আপোনালোকে কেনেকৈ আপোনাৰ স্কোৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। ওকে, আপোনাৰ এডমিশন কেনেকৈ হ'ব, লগত আমি ডিসকাশন কৰিম যে উইদাউট এপিয়াৰিং দ্য CU সেট এই পাৰ্টিসিপেটেড ইউনিভাৰ্সিটি বিলাকত এডমিশনছ ল'ব পাৰিবনে নাই। সো প্ৰথম আমি চাম যে কোনবিলাক ইউনিভাৰ্সিটিয়ে সেন্ট্রাল ইউনিভাৰ্সিটিয়ে CU সেট এন্ট্রেন্স এক্সামিনেশনত কি হৈছিল, এপিয়াৰ হৈছিল বা পাৰ্টিসিপেট কৰিছিল। সো প্ৰথমতে চাওক, ইয়াতে আছে আমাৰ আসাম ইউনিভাৰ্সিটি শিলচৰ পাৰ্টিসিপেট কৰিছিল ইন CU সেট আৰু ইয়াতে অফিচিয়েল ওয়েবসাইট দিয়া আছে আসাম ইউনিভাৰ্সিটি শিলচৰ। নেক্সট আপুনি চাব সেন্ট্রাল ইউনিভাৰ্সিটি নাম্বাৰ 2 সেন্ট্রাল ইউনিভাৰ্সিটি of Andhra Pradesh, আপোনাৰ অফিচিয়েল ওয়েবসাইট আছে, চাব পাৰে। দেন সেন্ট্রাল ইউনিভাৰ্সিটি অফ গুজৰাট, সেন্ট্রাল ইউনিভাৰ্সিটি অফ হাৰিয়ানা, দেন চাব আপুনি সেন্ট্রাল ইউনিভাৰ্সিটি অফ জম্মু নাম্বাৰ 5, দেন সেন্ট্রাল ইউনিভাৰ্সিটি অফ ঝাৰখণ্ড নাম্বাৰ 7, সেন্ট্রাল ইউনিভাৰ্সিটি অফ কৰ্ণাটকা। নেক্সট আমাৰ আহিব নাম্বাৰ 8 সেন্ট্রাল ইউনিভাৰ্সিটি অফ কেৰালা, সেন্ট্রাল ইউনিভাৰ্সিটি অফ পাঞ্জাব, সেন্ট্রাল ইউনিভাৰ্সিটি অফ ৰাজস্থান, সেন্ট্রাল ইউনিভাৰ্সিটি অফ সাউথ বিহাৰ, এণ্ড নেক্সট নাম্বাৰ লাষ্ট আমাৰ নাম্বাৰটো হ'ব সেন্ট্রাল ইউনিভাৰ্সিটি অফ তামিলনাডু। গতিকে এই 12টা সেন্ট্রাল ইউনিভাৰ্সিটি আছিলে যিবিলাকে কি কৰিছে CU সেটত কি হৈছে পাৰ্টিসিপেট কৰিছে। ওকে, গতিকে আপোনালোকে যিবিলাক ক্যান্ডিডেট CU সেটত এপ্লাই কৰিছিল এই 12খন ইউনিভাৰ্সিটিৰ ভিতৰত যিকোনো ইউনিভাৰ্সিটিত আপুনি এডমিশন পাব পাৰে, বা যিটো ইউনিভাৰ্সিটিত আপুনি প্ৰিফাৰেন্স দিছিলে সেই ইউনিভাৰ্সিটিত আপুনি এডমিশন পাব পাৰে যদি আপোনাৰ নাম মেৰিটত আহে। এতিয়া কথাটো হ'ল, চাওক প্ৰথমে চাম আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনাৰ স্কোৰ কাৰ্ডটো। ইয়াতে আপোনালোকে নিশ্চয় চাব পাৰিছে, CU সেট চাওক আপোনালোকে CU সেট 2021 স্কোৰ কাৰ্ড নিউ বুলি আহিছে। ইয়াতে আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ স্কোৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। গতিকে চাওক, মই আপোনালোকক দেখাই দিছোঁ। ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত চাওক আপোনালোকৰ পেজ এখন এপিয়াৰ্ড হৈ গৈছে। আৰু এই পেজত চাওক আপোনালোকে কি কি ইনপুট কৰিব লাগিব ইনফৰমেশ্যন। প্ৰথমতে আপুনি এপ্লিকেশ্যন নাম্বাৰ ইনপুট কৰিব লাগিব, দেন ডেট অফ বাৰ্থ ইন দ্য ফৰ্মেট অফ ডে, মান্থ এণ্ড ইয়াৰ আপুনি ইনপুট কৰিব লাগিব। দেন এণ্টাৰ দ্য চিকিউৰিটি পিন। ওকে, ইয়াতে চিকিউৰিটি পিন দিয়া আছে, আপোনালোকৰ ডিফাৰেণ্ট এপ্লিকেণ্টৰ ডিফাৰেণ্ট চিকিউৰিটি পিন আহিব। এই চিকিউৰিটি পিন আপুনি ইয়াতে কি কৰিব লাগিব, এণ্টাৰ কৰিব লাগিব। দেন আপুনি ফাইনেল ছাবমিট মাৰিব। ছাবমিট কৰাৰ পিছত আপোনাৰ যিটো স্কোৰ কাৰ্ড UG হওক বা PG হওক, আপোনাৰ স্কোৰ কাৰ্ড এপিয়াৰ্ড হৈ যাব। আপুনি তাৰ পৰা স্কোৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব, প্ৰিণ্ট কৰিব পাৰিব। এতিয়া কথাটো হ'ল, এই টেষ্টৰ বিষয়ে যেটো আমাৰ ইম্পৰ্টেন্ট ইনফৰমেশ্যন নোটিছ ইস্যু কৰিছে, ওকে, বাই NTA, সেইটো আমি চাম।
নিশ্চয় আপোনালোকে ইয়াতে চাব পাৰিছে এই নোটিছটো ডিসকাশন কৰা মোস্ট ইম্পৰ্টেন্ট আপোনালোকৰ বাবে পাব্লিক নোটিছ ডেটেড 20 October 2021 subject declaration of score for Central Universities Common Entrance Test CU set 2021 এই নোটিছটো আমি ডিসকাশন কৰিম এই নোটিছটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় গতিকে অলৰেডি মই ডাউনলোড কৰিছিলো এতিয়া সব নোটিছটো এপিয়াৰ হৈ গল ইয়াতে নিশ্চয় আপোনালোকে চাব পাৰিছে কোন কোন বিলাক ইউনিভাৰ্সিটিয়ে that is 12 universities that participated in conducting the CU set নিশ্চয় চাব পাৰিছে আসাম ইউনিভাৰ্সিটি শিলচৰ সেন্ট্ৰাল ইউনিভাৰ্সিটি অফ অন্ধ্ৰ প্ৰদেশ সেন্ট্ৰাল ইউনিভাৰ্সিটি অফ গুজৰাট সেন্ট্ৰাল ইউনিভাৰ্সিটি অফ হাৰিয়ানা সেন্ট্ৰাল ইউনিভাৰ্সিটি অফ জম্মু সেন্ট্ৰাল ইউনিভাৰ্সিটি অফ ঝাৰখণ্ড সেন্ট্ৰাল ইউনিভাৰ্সিটি অফ কৰ্ণাটকা সেন্ট্ৰাল ইউনিভাৰ্সিটি অফ কেৰালা সেন্ট্ৰাল ইউনিভাৰ্সিটি অফ পাঞ্জাব Central University of Rajasthan, Central University of South Bihar, then Central University of Tamil Nadu. এই 12টা সেন্ট্রাল ইউনিভার্সিটি কি কৰিছিল পার্টিসিপেট কৰিছিল ইন কন্ডাক্টিং দা CU set গটিকে আমি প্ৰথমে নোটিছটো ডিটেইলছত ডিসকাশন কৰিম আই উইল ট্ৰাই টু মেক আন্ডাৰস্ট্যান্ড ওকে আপোনালোকে বুজিব কাৰণে চেষ্টা কৰিব সো পাব্লিক নোটিছ সাবজেক্ট টু ডিক্লাৰেশন অফ সেন্ট্রাল ইউনিভার্সিটিজ কমন এন্ট্রান্স টেষ্ট CU set 2021 so ইয়াতে প্ৰথমে কি কৈছে আপোনালোকে চাব that the testing agency has conducted the Central Universities Common Entrance Test CU set 2021 for the 12 participating central universities in computer based test CBT mode throughout the country on 15 16 23 24 September 2021 in 2 shifts per day আপোনালোকৰ CU set conduct কৰিছিল 2021 by NTA on computer based test okay কেতিয়া কন্ডাক্ট কৰিছিল 15 16 23 24 September 2021 ইয়াতে আপোনালোকক দিছে নেক্সট আউট অফ 1,34,722 registered candidates 97,416 candidates were appeared for test for UG and PG okay and in 60 test paper for UG and 58 postgraduate programs the exam was held in 161 cities across India at 308 centers next আপোনালোকে চাব a total number of 312 observers okay city observers 152 city coordinators 18 regional coordinators and 12 national coordinators were deployed for conducting this exam by the way আমাৰ ইয়াতে most important যিখিনি আমি ষ্টাডি কৰিব লাগিব এই নোটিছত হেই কিটা হ'ব আমাৰ notes for the candidates এই notes for the candidates এইকেইটা আমাৰ most important হ'ব so প্ৰথম পইণ্টত আপোনালোকে চাব merely appearing in CU set 2021 does not confer any right to the candidate for admission to the participating course so ইয়াতে কি কৈছে যিবিলাক ক্যান্ডিডেট CU setত appear হৈছিল it does not mean that তেখেতসকলে admission পাবই বা admission দিবই লাগিব তেখেতসকলক in any programs for which the CU set was conducted second point আপোনালোকে চাব the selection and admission are subject to fulfilling the admission criteria eligibility rank in merit list medical fitness verification of original documents and such other criteria as may be prescribed by the participating central universities আপোনালোকৰ CU set appear হোৱাৰ পিছত the admission will be depends on what there are various factors যেনেকৈ আপোনালোকৰ admission criteria number of seats available eligibility আপোনাৰ rank in merit list then আপোনাৰ medical fitness okay then আপোনাৰ verification of original documents এই গটিখিনি বস্তু কনসিডাৰ কৰাৰ পিছতে আপোনাৰ admissions হ'ব in central universities for which you have applied next আপোনালোকে চাব next point after the declaration of the CU set 2021 scored by NTA the respective CUs will declare the counseling or admission schedule and merit list based on the weightage on the CU set 2021 score and the other criteria of the respective CU so ইয়াতে কি কৈছে আপোনালোকে নিশ্চয় CU set score কাৰ্ডটো পাই যাব এতিয়া বা অলৰেডি পাইছে which is declared by NTA এতিয়া কথাটো হল ইয়াৰ পিছত আপোনালোকৰ সেন্ট্ৰাল ইউনিভাৰ্সিটি বিলাকে কি কৰিব they will declare the counseling date or admission schedule okay
কোনটো ডেটত আপোনালোকৰ এডমিশ্যনৰ বাবে কাউন্সেলিং হ'ব, কোনটো ডেটত আপোনাৰ এডমিশ্যন ডেট দিব, গতিখিনি প্ৰিপাৰেশ্যন কৰিব বাই দ্য চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ অন দ্য বেচিছ অফ মাৰ্কছ স্ক'ৰ্ড ইন দ্য CU set as well as some other criteria for respective CU or central universities. Next point to sabo apunar NTA will have no role in selection process. কোনবিলাক ক্যান্ডিডেট এডমিশনৰ বাবে সিলেকশন হ'ব বা ক্যান্সেল বা ট্ৰান্সফাৰ এইবিলাক NTA কোনো ৰোল নাই NTA ৰোলটো হল জাস্ট কন্ডাক্ট দ্য এক্সাম এন্ড ডিক্লেয়াৰ দ্য স্কোৰ কাৰ্ড বাকি গটেখিনি ৰেসপন্সিবিলিটি ইজ গিভেন টু দ্য সেন্ট্রাল ইউনিভাৰ্সিটিজ অৰ ৰেসপেক্টিভ সেন্ট্রাল ইউনিভাৰ্সিটিজ এতিয়া কথাটো হল মই আপোনালোকৰ লগত ডিসকাশন কৰিম যে কোনোবা ক্যান্ডিডেট উইদাউট এপিয়াৰিং দ্য CU set সেন্ট্রাল ইউনিভাৰ্সিটি সমূহত এডমিশন ল'ব পাৰিব না বিশেষকৈ এই 12টা সেন্ট্রাল ইউনিভাৰ্সিটিত সো আমাৰ এনসাৰটো হ'ব নো উইদাউট এপিয়াৰিং দ্য CU set যদি আপুনি CU setত এপিয়াৰ্ড হোৱা নাই আৰু CU set যদি আপুনি কোৱালিফাই কৰা নাই তেনেহলে আপুনি এই 12টা ইউনিভাৰ্সিটিত আপুনি এপ্লাই কৰিব নোৱাৰে এডমিশনৰ বাবে এই ইয়াতে যি 12টা আমি সেন্ট্রাল ইউনিভাৰ্সিটি বিষয়ে আলোচনা কৰিলো এই 12টা সেন্ট্রাল ইউনিভাৰ্সিটিত এডমিশন পাবৰ বাবে আপুনি CU set এপিয়াৰ্ড হ'ব লাগিছিল তেতিয়াহে আপুনি যদি ৰ্যাঙ্কত আহিলে হয় যদি কোৱালিফাই কৰিলে হয় তেতিয়াহলে আপুনি এডমিশন পালে হয় যেনক আপোনালোকক মই বিশেষকৈ জনাও যে এই 12টা সেন্ট্রাল ইউনিভাৰ্সিটিয়ে এতিয়া এডমিশন শিডিউল অৰ কাউন্সেলিং শিডিউল ইস্যু কৰিব আপোনালোকে অফিচিয়েল ওয়েবসাইট বিলাক চেক কৰি থাকিব তেনেহলে আপোনালোকে গম পাব যে কেতিয়া আপোনাৰ কাউন্সেলিংৰ কাৰণে মাতিব কেতিয়া এডমিশন হ'ব আৰু আমাৰ চেনেল আৱাৰ চেনেলৰ লগত জড়িত থাকিব আমিও আপডেট কৰিবলৈ চেষ্টা কৰি থাকিম আৰু আপোনালোকক আপডেট কৰি জনাম যদি কোনোবাই চেনেলটোত নতুন আহিছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব ফৰ মোৰ আপডেটস প্ৰেছ দ্য বেল আইকন যদি ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ হ্যাভ এ গ্ৰেট ডে